हेलो स्टूडेंट्स আজি আছিল তোমালোকৰ অসমীয়াৰ আসামিজৰ এক্সাম আৰু 2025 চনৰ যেটো প্ৰথম গুট পৰীক্ষা আছিল আমাৰ কালি মই তোমালোকক দুখন পেপাৰ দেখাইছিলো পেপাৰ দুখন দেখাইছিলো 2024 চনৰ এখন পেপাৰ আৰু এখন দেখাইছিলো 2023 চনৰ পেপাৰ মই কৈছিলো যে তোমালোকক সেই দুখন পেপাৰৰ পৰা প্ৰায় গিটা কোৱেছনে ৰিপিট মাৰিব খসা কয়ে প্ৰায় গিটা কোৱেছন ৰিপিট মৰা দেখা গল তোমালোকে ইয়াত আমাৰ দেখিবা তাত কিমান কমন পৰিছে গতিকে মই কালি দুখন পেপাৰ দিছিলো যিসকলে চালা যিসকলে আমাৰ প্ৰেক্টিছ কৰি গৈছা তেওঁলোকৰ নিশ্চয় পৰীক্ষা ভাল হৈছে আসামিজৰ আজি গতিকে মই তোমালোকক দেখাই যাম কোনকিটা কোৱেছন কমন পৰিল তোমালোকে ভিডিঅটো একদম স্কিপ নকৰি হেকলকে চাই যোৱা আৰু নতুন আহিলে সাবস্ক্ৰাইব কৰিবা কাৰণ এছএছএলসি 2026 ৰ বাবে মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ' দিম আৰু গাইডেন্স দিম উইদাউট মাছ ডিলে লেটস ষ্টাৰ্ট দা ভিডিঅ' এতিয়া আমাৰ চাবা প্ৰথম আমাৰ যেটো কোৱেছন আছে অতি চমু উত্তৰ দিয়া যিকোনো পাঁচটা লিখিবলৈ কৈছে বজ্জাৱলী ভাষাৰ মূল ভেটি কি দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি এটো 2024 চনত আহিছিলে ইউনিট টেষ্ট পৰীক্ষাত কালি মই দেখাইছিলো আৰু নামটো হৈছে তেওঁ প্ৰকাশ গোস্বামী দা ওয়াৰ্ল্ড আই ওয়ান্ট টু সি গ্ৰন্থখনৰ ৰচক কোন জিকৰ শব্দটো আৰবী কোন শব্দৰ অসমীয়া ৰূপ এটো আমাৰ 2023 চনতো আহিছিলে 24 চনতো আহিছিলে 2025 চনতো ৰিপিট মাৰি দিলে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি হেতু নিশ্চয় পাৰিছা জিকিৰ শব্দটো আৰবী ভাষা আমাৰ জিকৰ শব্দৰ পৰা ওলাইছে আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি তোমালোকে নিশ্চয় পাৰিছা ভাৰতীয় যেটো আমাৰ সংস্কৃতি পাঠ আছে তাতে তোমালোকে ধুনীয়াকৈ পঢ়িছা নিশ্চয় GNRC আমাৰ হস্পিটেলৰ স্বত্বাধিকাৰী গৰাকীৰ নাম কি আছিল এটো তোমালোকৰ উদ্যোগী হোৱা পাঠটোৰ পৰা আহিছে তোমালোকে যদি ভালদৰে পঢ়িছা তোমালোকে পাৰিবা এজন সফল উদ্যোগী হবৰ বাবে কি গুণৰ প্ৰয়োজন এটো মই তোমালোকক কমন বুলি কৈছিলো ইম্পৰ্টেন্ট বুলি কৈছিলো আজি আহি গৈছে আৰু এইটো তোমালোকৰ আহিছে আমাৰ আগৰ ইউনিট টেষ্ট পৰীক্ষাটো এটো আহিছে আমাৰ যিখন মই কালি দেখাইছিলো হেকাৰণে কৈছো যে মই যিবোৰ এনালাইসিস কৰি দিম তোমালোকে চাবা কম্পাৰ্টমেন্টাল এক্সামতো এনে ধৰণে এনালাইসিস কৰি দিছিলো আৰু মেথছৰ প্ৰায়ভাগ কোৱেছন মই দিয়া কমন মেথছৰ পৰা আহি গল গতিকে তোমালোকে এছএছএলসি 2026 ৰ বাবে এই চেনেলটো ভৰখাৰ চেনেল হিচাপে ল'ব পাৰা আৰু তোমালোক জয়েন হ'লে বা নতুনকৈ আহিলে কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া কোৱেছন আনসাৰ দিম এনালাইসিস কৰি দিম প্ৰিভিয়াস ইয়াৰ কোৱেছন আমাৰ মেট্ৰিকৰে হওক কম্পাৰ্টমেন্টালে হওক প্ৰি বৰ্ডে হওক সকলো কোৱেছন পেপাৰ মই এনালাইসিস কৰি তোমালোকক কমন কোৱেছন উলিয়াই দিম আৰু মেটেৰিয়েল মোৰ ওচৰত নিজৰে বহুত আছে গতিকে সেইখিনিও দিম তোমালোকক সৰু চেনেল হ'ব পাৰে কিন্তু তোমালোকৰ নিৰ্ভৰযোগ্য সৰু চেনেল হৈ আছে কাৰণ নতুনকৈ খুলিছো সেই কাৰণে গতিকে তোমালোকে যদি সাপোৰ্ট কৰা ইনিও ডাঙৰ হ'ব হলে নহয় গতিকে তোমালোকক যদি ভিডিঅ' লাগে তোমালোকক যদি গাইডেন্স লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে তলত লিংকটো দি দিম তাত তোমালোক জয়েন হৈ ল'বা অজন্তাৰ ছবিবোৰত প্ৰকাশ কৰা দুটা ভাব বস্তু কি এটো আমাৰ 24 চনত আহিছিলে গতিকে তোমালোকে যদি পঢ়িছিলা কালি যদি প্ৰেক্টিছ কৰিছা নিশ্চয় পাৰিবা খুব এটা ইম্পৰ্টেন্ট কোৱেছন বৰগীতৰ দুটা লক্ষণ কি একদম কমন কোৱেছন আৰু এটো তোমালোকৰ আহিয়ে থাকে মেট্ৰিকতো আহিব আহাৰ পুৰা চান্স আছে গতিকে বৰগীতৰ দুটা লক্ষণ আছে বৰগীতসমূহ বজ্জাৱলী ভাষাত ৰচিত আৰু বৰগীতসমূহ আমাৰ ৰাগতাল যুক্ত ঠিক আছে তাৰপিছত চোৱা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচা শিক্ষকগৰাকীয়ে কিয় এনেদৰে কৈছিল বুজাই লিখা এটো আমাৰ 24 চনত নে 23 চনত কোনোবা এটা আমাৰ ইউনিট টেষ্ট পৰীক্ষাত আহিছিলে কালি মই তোমালোকক দেখাইছিলো একদম কমন পৰিছে আৰু এইবোৰ সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিবলৈ কৈছে 3 মাৰ্ক আহিছে বৰগীত নাইবা জিকিৰ কবিতাটোৰ মূল ভাৱ লিখিবলৈ কৈছে এইটো আমাৰ 23 চনত আহিছিলে বৰগীত নহবা আমাৰ জিকিৰ কোনোবা এটা কবিতাৰ মূল ভাৱ লিখিবলৈ কৈছিলে এটো আমাৰ 23 চনত আহিছিলে 4 মাৰ্ক আছিলে আৰু যিখিনি মই অফলাইনত গাইডেন্স দি আছো তেওঁলোককতো মই এইবোৰ কমন কোৱেছন উলিয়াই দিছিলো আৰু তেওঁলোকেতো এইবোৰ পাৰিছে তাৰপিছত আমাৰ চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ কৈছে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিবু কেনে তোমাৰ মহিমা এটো আমাৰ বৰগীতটোৰ পৰা আহিছে শ্ৰী মাধৱদেৱ বিৰচিত যেটো বৰগীত আছে তোমালোকৰ পাঠত তাৰ পৰা আহিছে গতিকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ কৈছে আৰু এটো আহিছে আমাৰ জিকিৰৰ পৰা মক্কাৰ দুৱাৰত সাহাব তিৰবেনিৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট এটো আমাৰ জিকিৰৰ পৰা আহিছে গতিকে 4 মাৰ্ক দিছে প্ৰসংগ সংগতি দৰ্শাই লিখিবলৈ কৈছে গতিকে তোমালোকে চাবা প্ৰসংগ সংগতি দৰ্শাই যেটা লিখিব লাগিব তোমালোকে বৰগীত আৰু জিকিৰ এই দুইটা লেসনৰ যি গীতা আমাৰ প্ৰসংগ সংগতি দৰ্শাই লিখিবলৈ তোমালোকক আছে গুটেই গীতা ভালদৰে চাই থাবা গুটেই গীতা মেট্ৰিকতো আহি যোৱাৰ পুৰা চান্স থাকে বিপৰীত শব্দ লিখিবলৈ কৈছে যিকোনো দুটা অমৃত পাৰ্থক্য আৰু হৰ্ষ দিছে তাৰপিছত আমাৰ আধুনিক ৰূপ লিখিবলৈ কৈছে এইগিটা আমাৰ কবিতাতে আছিলে নাপাৱন্ত ভৈলুহু তুমি হে কহয় উপসৰ্গ কাক বোলে দূৰ আৰু নিৰ উপসৰ্গৰে আমাৰ দুটা শব্দ গঠন কৰি দেখাবলৈ কৈছে তোমালোকে নিশ্চয় পাৰিছা তাৰপিছত আমাৰ চোৱা তোমাৰ জীৱনৰ লক্ষ্য আগৰ ইউনিট টেষ্ট পৰীক্ষাটো আহিছিলে মই তোমালোকক কৈছিলো কালি তোমালোকক দেখাইছিলো তোমাৰ জীৱনৰ লক্ষ্য এখন ৰিপিট মাৰি দিলে কমন আহিছে বিদ্যালয় আলোচনী আৰু ইয়াৰ উপকাৰিতা আগতেও আহিছে এইবাৰো আহিছে গতিকে 8 মাৰ্ক আছে তোমালোকে যদি কালি কোৱেছন পেপাৰখন যি চাইছা তোমালোকে আজি যি চাই গৈছা তোমালোকে নিশ্চয় আজি পাৰিছা মই হেকাৰণে কওঁ যে যিখিনি ভিডিঅ' দিওঁ তোমালোকে চাবা আৰু স্কিপ কৰি নাচাবা একদম সম্পূৰ্ণ ভিডিঅ' চাবা কাৰণ মই আনৰ দৰে চালে বেৰে কোৱা কথা নকওঁ যিখিনি প্ৰয়োজনীয় সেইখিনিহে কওঁ ঠিক আছে এই দুখন যদি তোমালোকে ৰচনা চাইছিলা কালি নিশ্চয় পাৰিছা কালি মই দেখাইছিলো অতি চমু উত্তৰ দিবলৈ কৈছে যিকোনো দুটা অম্বিয়াগিৰি ৰায়চৌধুৰীৰ কি আখ্যা দিয়া হৈছিল এটো আগতেও আহিছে কিন্তু
আগতেও কুৱেশ্যন আহিছে, এইবাৰো আহি গৈছে। এইটো আমাৰ ধৰ আৰু ধৰ ভাই কবিতাটোৰ পৰা আহিছে। বেদনাৰ উল্কা ৰচক কোন? অম্বিকাগিৰি ৰায়চৌধুৰী, এখন কবিতাৰ পুথি বেদনাৰ উল্কা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন কবিতা পুথি। হাতাং পুৰুষীয়া সোণৰ চোডাল কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে, এইটো আগতেও আহিছে। কাজল ছাইৰে পোত খাই আছে বুলি কৈছিল, এইটো আগতেও আহিছে কুৱেশ্যন। নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহা ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? কবিতাটো ধুনীয়াকৈ আছে, তোমালোকে যদি ভালদৰে পঢ়িছা নিশ্চয় পাৰিছা। বাক্য ৰচনা কৰিবলৈ কৈছে যিকোনো তিনিটাৰ, হীনে ঘিনে, হাতাং পুৰুষীয়া, হিংসা দেশ আৰু ধাৰে ঋণে, এইকেইটা দিছে। দ্ৰুত পাঠৰ পৰা দিছে আমাৰ চমু উত্তৰ দিবলৈ যিকোনো দুটা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি আছিল দিছে। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ক'ত হৈছিল সেইটো দিছে। তাৰপিছত দেউৰীসকল কি ধৰ্মত বিশ্বাসী সেইটো দিছে। দেউৰীসকলৰ তিনিটা খেলৰ নাম দিছে। গতিকে তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ পাঠ আমাৰ কিতাপখনৰ পৰা এইকেইটা কুৱেশ্যন দিছে। তোমালোকে যদি ভালদৰে পঢ়িছা নিশ্চয় পাৰিছা। আৰু তোমালোকক মেট্ৰিকৰ বাবে মই কমন কুৱেশ্যন উলিয়াই দিম, তাৰ বাবে তোমালোক মোৰ লগত জড়িত হৈ থাকিবা। মোৰ হোৱাটছআপ চেনেলটো তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু পিন কমেণ্টটো দি দিম, তোমালোক তাত জইন হৈ ল'বা আৰু মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবা। তেতিয়া তোমালোকৰ লাভ হ'ব, লোকচান নহয়, একো লাভ হ'ব। কাৰণ মই বস্তুবোৰ ফ্ৰীকৈ দিম, বহুতেতো কোৰ্চ বিকি আছে তোমালোকক পইচা লৈ, মইতো ফ্ৰীকৈ দিম। গতিকে ফ্ৰীকৈ সহায় কৰিবলৈ আহিছোঁ, মেটেৰিয়েলো বহুত আছে, গতিকে তোমালোক জইন হৈ থাকিলে হ'ব। ঠিক আছে, তোমালোক ভালে থাকা, কুশল থাকা আৰু চাই আহিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল।